গোৱালপাৰাত চাঞ্চল্যকৰ ঘটনা পত্নীক ঘপিয়াই হত্যাৰ চেষ্টা স্বামীৰ গোৱালপাৰা চহৰৰ নবীনগৰ টিলাপাৰাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে স্বামীয়ে দাৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰে পত্নী মঞ্জিলা খাতুনক লম্পট স্বামীয়ে দাৰে ঘপিয়াই পত্নীৰ শৰীৰৰ কেইবা ঠাইতো ক্ষত বিক্ষত কৰে ৰক্তাক্ত অৱস্থাত আৰক্ষীয়ে উপস্থিত হৈ মহিলাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে জানিব পৰা মতে লম্পট জিয়াৰুল হকে 2 বছৰ পূৰ্বে মঞ্জিলা খাতুনক সামাজিক ৰীতি-নীতিৰে বিয়া পাতে লম্পট জিয়াৰুল হকে বিয়াৰ পিছৰে পৰা সম্পত্তিৰ কাৰণে মঞ্জিলা খাতুনৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল মঞ্জিলা খাতুনৰ পৰিয়ালৰ লোকে স্থানীয় ৰাইজৰ সহযোগত স্বামী স্ত্ৰীৰ কাজিয়া মীমাংসা কৰি আহিছিল স্বামীৰ মানসিক শাৰীৰিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি উপায়ন্তৰ হৈ মঞ্জিলা খাতুনে লম্পট স্বামী জিয়াৰুল হকক আইনৰ ৰীতি-নীতিৰ মাধ্যমেৰে তালাক দিয়ে কিন্তু লুভিয়া লম্পট জিয়াৰুল হকে পত্নী মঞ্জিলা খাতুনৰ সম্পত্তিৰ লোভত নিজৰ স্ত্ৰী বুলি দাবী কৰি মঞ্জিলা খাতুনৰ ঘৰত পুৱাৰ ভাগত উপস্থিত হয় লম্পট জিয়াৰুল হকে দালাল শ্ৰেণীৰ অধিবক্তা জিয়াৰুল হক আৰু দালু দেৱানী দুগৰাকীক লগত লৈ মঞ্জিলা খাতুনৰ ঘৰত উপস্থিত হয় জিয়াৰুল হকে পত্নী মঞ্জিলা খাতুনৰ এডোখৰ মাটি নিজৰ নামত লিখি দিবলৈ দাবী ধমকি দিয়ে মঞ্জিলা খাতুনে অমান্তি হোৱাৰ পাছতেই তৰ্কাতৰ্কিত লিপ্ত হয় আৰু পিছত লম্পট জিয়াৰুল হকে লগত অনা মাছকুটা দাৰে মঞ্জিলা খাতুনক উপৰ্যুপৰি আক্ৰমণ কৰে দাৰ খাপত মঞ্জিলা খাতুনৰ হাত আৰু 2 ভৰি ক্ষত বিক্ষত হয় দাৰে ঘপিয়াই মঞ্জিলা খাতুনক ৰক্তাক্ত কৰি ধাননি পথাৰত পেলাই দি ঘটনাস্থলীৰ পৰা পলায়ন কৰে লম্পট জিয়াৰুল হকে নিজৰ ককাইকে ভগ্নীক বচাবলৈ যাওঁতে দেৱানী দালু আৰু অধিবক্তা জিয়াৰুল হকে বাধা দিয়ে বুলি মঞ্জিলা খাতুনৰ ভাতৃয়ে সাংবাদিকৰ আগত মন্তব্য কৰে ইপিনে ঘটনাস্থলীত গোৱালপাৰা সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাস উপস্থিত হৈ ক্ষত বিক্ষত অৱস্থাত মঞ্জিলা খাতুনক উদ্ধাৰ কৰি 108 সেৱাৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰি ঘটনাস্থলী পৰিদৰ্শন কৰি হত্যাকাণ্ডত ব্যৱহাৰ কৰা দাখন ধাননি পথাৰৰ পৰা উদ্ধাৰ কৰি থানালৈ লৈ যায় ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰে মফিজুদ্দিন মোৰ সৰু ভনীটো মানে ভোটৰ দিন ভোট দিব আহিছে সিহঁতক এই কেইজনা কোবাবা গৈছিল সিদিনা পাৰা নাই আজি গৈছে মানে সি কি কৰিছে মানে সিয়াৰ লগত বিয়া হৈছিল মানে কিছুদিন পিছত ডিভোৰ্চ হৈছে ডিভোৰ্চ হোৱাৰ পিছত মানে ইয়াৰ মাটি কিনি লাগে মানে যি মাটি কিনছে মাটি কিনি লাগে ইয়াৰ মাটি কিনি নিদিয়াৰ কাৰণে আজি ইয়াক কোবাই হত্যা কৰি থৈ গেল কোনে হত্যা কৰিছে জিয়াৰুল হক তার কি হয় স্বামী আছিল মানে ডিভোর্স হয়েছে মানে নাম এনে মানুহে মাতে জিয়াৰুল বুলি নানু বুলি কিন্তু এতিয়া হত্যা যে কৰিছে মানে পৰশু দিনা বিচাৰ হৈছে বিচাৰৰ পিছত সি নামানিল মানে মোৰ গাঁৱৰ যিটো মুখীয়া আছে ডালু সিয়ে মানে ইয়াক সহযোগিতা কৰিছে আৰু জিয়াৰুল উকিল মানে সিয়ে আৰু মানে তাক সাহসটা দিছে আজি কত মাৰি পেলাই থৈছিল কিবা ধান পথাৰত কি নাম আপোনাৰ ভণ্টি মঞ্জিলা খাতুন কিহেৰে মাৰিছিল দাৱে দি মানে মোৰ সৰু ভাইটা আগাবা গৈছিল মানে যে বচাম মানে সি আগাবাৰ কি কৰিছে ডালু দিয়ানি আৰু জিয়াৰুল উকিলে সিহঁতক কি কৰিলে আটকাই দিলে যাবাই নিদিল মোৰ ডাঙৰ বনিটো যে গৈছে মোৰ ডাঙৰ বনিটোক দলিয়াই দিল কিহৰ কাৰণে দলিয়াই দিল মোৰ এইটো তদন্ত কৰি চাবা লাগে আৰু পুলিচ আহিছে মানে 2 ঘণ্টা পিছত মানে ইমান টাইম ফোন কৰিছো মানে ফোনৰ নকৰে মানে উঠা নাই 2 ঘণ্টা পিছত মানে পুলিচ আহিছে থানাৰ পৰা যাই লৈ আহি বডি লৈ গৈছে বডি লৈ গ'ল হস্পিটেল লৈ গ'ল গোৱালপাৰাৰ পৰা জাহিদুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে